টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ নতুন কিতাপ আমাৰ গণিত কিতাপৰ আজি আমি পাঠ আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী পাঠ 1 সংখ্যা 1ৰ পৰা 500 লৈ আলোচনা কৰা ভিডিঅ' ইয়াত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে ভিডিঅ' দুটা আছে এটা বনালে দীঘল হ'লে হয় দুটা ভিডিঅ' চাই ল'বা ধুনীয়াকৈ বুজাই দিয়া হৈছে আশা ৰাখো মই তোমালোকে বুজি পাবা বুলি আৰু তোমালোকৰ 2 নম্বৰ পাঠ আকৃতি পাঠো ধুনীয়াকৈ বুজাই দিয়া হৈছে ইয়াত দিয়া আটাইবোৰ ক্ৰিয়াকলাপ ধুনীয়াকৈ দিয়া হৈছে তোমালোকে চাই ল'ব পাৰিবা তোমালোকে চালে তোমালোকৰ সুবিধা হ'ব আশা কৰোঁ তোমালোকে বুজি পাবা বুলি আজি আমি আলোচনা কৰিম তোমালোকৰ 3 নম্বৰ পাঠত কি দিয়া হৈছে চাই ল'ম আলোচনা কৰিম ঠিক আছে পাঠ 3 সংখ্যা 501ৰ পৰা 999 লৈ নীলিমাৰ হাতত খাচতীয়া ধন আছে 500 টকা 755 টকা দামৰ অভিধান এখন কিনিবলৈ নীলিমাক ঘৰৰ আন সদস্যই কিদৰে সহায় কৰিলে চাওঁ আহা নীলিমাৰ হাতত আছিল ঠিক আছে ঘৰৰ সদস্যসকলে দিয়া টকা নীলিমাৰ হাতত জমা হ'ল এতিয়া আমি বুজি ল'ম ঠিক আছে এতিয়া প্ৰথমতে চাই ল'ম নীলিমাৰ হাতত কিমান আছে 500 আছে ইয়াত কিমান টকা দিলে ঘৰৰ পৰা আইতাই দিলে ধৰা হ'ল 30 টকা কিমান হ'ল 530 টকা 530 টকা হ'ল এইখিনি নীলিমাৰ হাতত আছিল 530 টকা ঠিক আছে ইয়াত 500 আছিল বাঢ়িল 530 হ'ল আকৌ ইয়াত কিমান দিলে 50 টকা 50 টকাৰ লগত 530ৰ লগত 50 টকা যোগ কৰিলে 580 হ'ল যোগ কৰিলো ঠিক আছে 580 হ'ল আকৌ নীলিমাৰ হাতত ঠিক আছে আকৌ দিলে ধৰা হ'ল ককাই দিলে কিমান দিলে 75 টকা দিলে ঠিক আছে 75 টকা দিওতে কিমান হ'ল 580 লগত 75 যোগ কৰিলে 655 হ'ল বুজি পাইছা 655 হ'ল ইয়াতে 655 5 টকা খুচুৰা এটাও দেখাই দিয়া হৈছে এইটো খুচুৰা ঠিক আছে তাৰপিছত দেউতাই দিলে 100 টকা ধৰিলো দেউতাই দিলে ঠিক আছে 100 টকা ইয়াত কিমান হ'ল 700 কিমান হ'ল 55 টকা ঠিক আছে বুজি পাইছা 530 টকা হ'লতো তাৰ পৰা 50 টকা যোগ কৰিলো 580 টকা হ'ল 580 লগত আকৌ 75 টকা যোগ কৰিলো 655 হ'ল 655 লগত আকৌ 100 টকা যোগ কৰিলো 755 হ'ল বুজি পাইছা নহয় এতিয়া আমি আলোচনা কৰিম নীলিমাই সংগ্ৰহ কৰা ধন মুঠাৰ লগত মিলাও আহা আমি মুঠাৰ অংক আগতে কৰি আহিছিলো হয়নে প্ৰথম পাঠত ইয়াত দিয়া হৈছে 530 ইয়াত মিলিব 100 200 300 400 500 10 20 30 ঠিক আছে 530 580 500 100 200 300 400 580 ইয়াত চোৱা 8টা আছে 10 টকা ঠিক আছে মানে মুঠা 10 কে মুঠা দিয়া হৈছে 8টা আছে 1 2 3 4 5 6 7 8 580 ইয়াত আছে 655 ক'ত মিলিব ইয়াত চোৱা 100 200 300 400 500 600 আৰু 10 টকা 20 টকা 30 টকা 40 টকা 50 টকা আৰু খোলা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা 655 ইয়াত আছে 755 ইয়াত হ'ব 700 চোৱা 100 200 300 400 500 600 700 আৰু 10 টকা 20 টকা 30 টকা 40 টকা 50 টকা আৰু খোলা আছে 1 2 3 4 5 755 ইয়াত মিলাই দিয়া হৈছে তোমালোকে চাই ল'বা আৰু মিলাই ল'বা ঠিক আছে এতিয়া বিস্তৃত ৰূপত লিখো আহা আমি আগতে পাই আইছিলো হয়নে 530 হলে 500 যোগ 30 যোগ 0 580 হলে 500 যোগ 80 যোগ 0 655 হলে 600 যোগ 50 যোগ 5 755 হলে 700 যোগ 50 যোগ 5 লিখে থৈছো চাই ল'বা আৰু ধুনীয়াকৈ লিখি ল'বা কিতাপত লিখিলে কাট পেন্সিল ব্যৱহাৰ কৰিবা এতিয়া আলোচনা কৰিম ইয়াত চোৱা মণি ডালৰ খালি মণিবোৰত সংখ্যাবোৰ লিখো আহা প্ৰথমতে আমি চাব লাগিব সংখ্যা কিমান দিয়া হৈছে 550 550ৰ পৰা কিমান আহিব 551 হয়নে 52 তাৰ পিছত আহিব 53 54 55 হয় নহয় তাৰ পিছত আহিব 56 তোমালোকে ইয়াৰ দৰে ঠিক এনে দৰে মানে যেনেকৈ দিয়া হৈছে তেনেকৈ লিখি এনেকৈ আহিবা ইয়াত আহি ইয়াত দিয়া হৈছে 586
587 588 589 590 ঠিক আছে ইয়ালৈকে তোমালোকে লিখি যাবা ঠিক আছে আগতেও আমি আলোচনা কৰি আহিছো নিশ্চয় পাৰিবা এতিয়া চাই ইয়াত চোৱা তলৰ সংখ্যাবোৰ আখৰেৰে লিখু আহা তোমালোকে 1 পৰা 100 লৈকে আখৰেৰে লিখা শিকিবা ঠিক আছে ইয়াত কিন্তু অলপ বেলেগ দিয়া হৈছে খজ দিয়া নাই দে কিন্তু অলপ টান দিয়া হৈছে চাই লোৱা সংখ্যাৰে আখৰেৰে 530 এনেকে লিখিব লাগিব 535 ঠিক আছে ইয়াত দিয়া হৈছে 852 ঠিক আছে আৰু 800 কিমান দিয়া হৈছে 78 দিয়া হৈছে বানন লিখি দিছো 694 দিয়া হৈছে 697 ইয়াত দিয়া হৈছে 765 ঠিক আছে ইয়াত মই লিখিছো ধুনিয়াকে ইয়াৰ পৰা চাই বানন লিখি লবা ইয়াত দিয়া হৈছে তলৰ সংখ্যাবোৰ আখৰেৰে লিখু আহা 377 643 773 641 999 883 589 804 972 ঠিক আছে ইয়াত মই বানন লিখি দিছো তোমালোকে চাই চাই লিখিবা ভুল নকৰিবা ইয়াত চোৱা সংখ্যা নামৰ সৈতে সংখ্যা মিলোৱা 503 ক'ত আছে ইয়াত আছে 695 ক'ত আছে ইয়াত আছে 933 ক'ত আছে ইয়াত আছে 769 ক'ত আছে ইয়াত আছে ঠিক আছে তোমালোকে ইয়াৰে পৰা চাই লবা আৰু বানন চাবা ঠিক আছে 95 ঠিক আছে 90 বানন লিখোতে আকৌ মই ইয়াত এনেকে লিখি দিছো ঠিক আছে বুজি পাইছা বানন তোমালোকে লিখোতে কিতাপত যেনেকুৱা ধৰণৰ বানন দিয়া হৈছে তেনেকুৱাই লিখিবলৈ যত্ন কৰিবা দিয়া হৈছে চোৱা তলৰ আৰু কাষৰ সংখ্যা ৰেখা চাই খালি বাকচসমূহ পূৰ কৰা সংখ্যা দিয়া হৈছে সংখ্যা ৰেখা আমি আগতেও কৰি আহিছো ঠিক আছে তোমালোকে মোৰ আগৰ ভিডিঅ' চাবা ভালকে বুজি পাবা 610 611 612 613 ইয়াত চোৱা নাম্বাৰ ইয়াত হ'ব 619 20 ঠিক আছে ঠিক এনেদৰে তোমালোকে লিখি যাবা বুজি পাইছা এনেকে লিখি যাবা তোমালোকক 650 লৈকে দিয়া হৈছে লিখি যাবা এতিয়া আমি আলোচনা কৰিম ইয়াত চোৱা কি দিয়া হৈছে আগৰ দৰে ঠিক দিয়া হৈছে চোৱা সংখ্যা ৰেখা আৰু সংখ্যা দিয়া হৈছে 701 702 703 704 705 এনেকে ঠিক এনেকে লিখি লিখি ইয়ালৈকে আহিবা ঠিক আছে ভুল নকৰিবা বুজি লবা আৰু লিখি লবা ইয়াত চোৱা শিক্ষকে শ্ৰেণী কোঠাত কেইখনমান সংখ্যা কাৰ্ড শিক্ষাৰ্থীৰ মাজত ভগাই দিলে ইয়াত চোৱা সংখ্যাও বেলেগ বেলেগ আছে আৰু কাৰ্ডৰ ৰঙো বেলেগ বেলেগ আছে ঠিক আছে 605 650 579 681 আৰু 790 এতিয়া আমি ইয়াত লিখিম ঠিক আছে আহাচোন আমি সংখ্যা কাৰ্ডবোৰ ঊৰ্ধ্বক্ৰমত সজাও আহা ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ ঠিক আছে সৰু আমি কি পালো 579 পালো তাৰ পিছত পালো 605 650 681 আৰু 790 ঠিক আছে ইয়াত মই সজাই দিলো এতিয়া চোৱা ওপৰৰ সাজুন চাই কওঁ আহা ইয়াত চোৱা ওপৰৰ সাজুন চাই কওঁ আহা 605 সংখ্যা কাৰ্ডৰ আগত কোনখন সংখ্যা কাৰ্ড থাকিব কোনখন থাকিব 579 থাকিব ঠিক আছে আৰু 681 সংখ্যা কাৰ্ডৰ পিছত কোনখন সংখ্যা কাৰ্ড থাকিব 790 থাকিব আৰু ইয়াত চোৱা 579 আৰু 650 সংখ্যা কাৰ্ডৰ মাজত কোনখন সংখ্যা কাৰ্ড থাকিব 605 থাকিব ঠিক আছে 650 আৰু 579 মাজত কোনটো সংখ্যা থাকিব 605 থাকিব এতিয়া চোৱা সংখ্যা কাৰ্ডবোৰৰ সংখ্যাবোৰ অৰ্ধক্ৰমত সজাও আহা আমি এতিয়া ডাঙৰৰ পৰা লিখিছো আগত লিখিছিলো সৰুৰ পৰা ঠিক আছে 790 681 650 605 আৰু 579 ঠিক আছে লিখিছো মই তোমালোকে চাই লবা লিখি লবা এতিয়া চোৱা তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰম আৰু অধক্ৰমত সজাও আহা ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ অধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈ এতিয়া আমি সজাই লম সংখ্যা ঊৰ্ধ্বক্ৰম অধক্ৰম ইয়াত চোৱা ইয়াত তোমালোকে 39 লিখিব লাগিব 40 লিখিব লাগিব 102 201 ইয়াত 201 102 ইয়াত 40 ইয়াত 39 ঠিক আছে ইয়াত সৰুৰ পৰা লিখিছো তো ইয়াত সৰুৰ পৰা আৰম্ভ কৰিছো ইয়াত ডাঙৰৰ পৰা ঠিক আছে ইয়াত 203 355 405 425 আকৌ ডাঙৰৰ পৰা 425 405 355 203 সৰুৰ পৰা প্ৰথমতে লিখিলা ডাঙৰৰ পৰা লিখিব গলে সহজ হ'ব ইয়াৰ পৰা এনেকে এনেকে লিখিলে হৈ যাব দেখিছা নহয়
এয়া ইয়াৰ পৰা লিখিছোঁ ঠিক আছে এইটো লিখিলোঁ এইটো বুজি পাইছা সহজ ইয়াত লিখিব লাগিব সৰুৰ পৰা 710 তাৰপিছত 878 887 925 আৰু ডাঙৰৰ পৰা লিখিবলৈ গ'লে আগতে মই শিকাই দিছিলোঁ নহয় সহজকৈ তেনেকৈ লিখিবও পাৰিবা ডাঙৰৰ পৰা লিখিছোঁ 925 887 878 710 বুজি পাইছা ইয়াৰ পৰা গৈ লিখিছোঁ ঠিক আছে মিলি গৈছে সহজ ভাষাত বুজাই দিছোঁ এতিয়া আলোচনা কৰিম আমি ইয়াত চোৱা 801ৰ পৰা 900লৈ সংখ্যাবোৰ তালিকাখনত লিখা আগতে আমি 100 200 300 400 লিখি আহিছোঁ এতিয়া 800 পৰা তোমালোকে লিখি যাবা আগতে লিখি আহিছা নহয় বুজি পাইছা নিশ্চয় ইয়াত চোৱা নিৰ্দেশনা অনুসৰি ওপৰৰ তালিকাখনত সংখ্যাবোৰ ৰং কৰোঁ আহা 808তকৈ ডাঙৰ কিন্তু 811তকৈ 2 সৰু সংখ্যাটোত ৰঙা ৰং কৰা 808তকৈ ডাঙৰ কিন্তু 811তকৈ 2 সৰু হলে 811ৰ পৰা 2 বিয়োগ কৰি দিলে 809 পাবা ঠিক আছে বুজি পাইছা ৰঙা ৰং কৰিবা 809 ৰঙা ৰং কৰিবা ইয়াতে পাবা ইয়াত দিয়া হৈছে 850তকৈ 7 কম সংখ্যাটোত সেউজীয়া ৰং কৰা 850 লিখিলোঁ 7 কম মানে বিয়োগ কৰি দিলোঁ কিমান পালোঁ 843 পালোঁ ঠিক আছে তোমালোকেও কৰি ল'বা 884ৰ ঠিক আগৰ সংখ্যাটোত নীলা ৰং কৰা কিমানত 883 ঠিক আছে ইয়াত চোৱা 899ৰ ঠিক পিছৰ সংখ্যাটোত হালধীয়া ৰং কৰা 900 হালধীয়া ৰং কৰি দিবা ঠিক আছে লিখো আহা আগৰ সংখ্যা পিছৰ সংখ্যা 100 দিয়া হৈছে আগৰ সংখ্যা কিমান হ'ব 99 আগৰ সংখ্যা 599 পিছৰ সংখ্যা 600 লিখিলোঁ আগৰ সংখ্যা দিয়া হৈছে 600 কিমান দিয়া হৈছে 688 দিয়া হৈছে ঠিক আছে 688 তোমালোকৰ মাজৰ সংখ্যা কিমান পালা তোমালোকে 689 ঠিক আছে 689 পালা পিছৰ সংখ্যা 690 আগৰ সংখ্যা দিয়া নাই পিছৰ সংখ্যা দিয়া নাই মাজৰ সংখ্যা 800 তো আগৰ সংখ্যা 799 মাজৰ সংখ্যা 800 পিছৰ সংখ্যা 801 পালো বুজিতো পাইছা তোমালোকেও নিজৰ কিতাপত লিখিবা লিখিলে কাঠ পেন্সিল ব্যৱহাৰ কৰিবা ঠিক আছে যেতিয়া তোমালোকক বিদ্যালয়ত বুজাই দিয়া হ'ব তেতিয়াও তোমালোকে ভালকে বুজিবা কিন্তু আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰিবা ভাল লাগিলে লাইক কৰিবা কিয়নো মোৰ কমেণ্ট অফ থাকে লাইক কৰিলে মই বুজিম যে তোমালোকক ভাল লাগিছে বুলি ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নেক্সট পৃষ্ঠাৰ পৰা ঠিক আছে ধন্যবাদ